গৃহম ইতি আহু গৃহিণী গৃহম উচ্যতে তয়াহি সহিতা সর্বান পুৰুষায়াম সমষ্ণুতে। যিখন ঘৰৰ আইসকলে পুৱা গধূলি ধূপ ধূনা জ্বলাই ঈশ্বৰ উপাসনা কৰি ঘৰখন প্ৰদূষণ মুক্ত কৰি ৰাখিব, তেওঁতো উদ্ধাৰ হ'বই, সেইখন ঘৰৰ সকলো পুৰুষৰ চতুৰ্বৰ্গ সাধন হ'ব। আৰু যিখন ঘৰৰ আইসকলে ধূপ ধূনা জ্বলোৱাৰ সময়ত ঈশ্বৰ উপাসনা কৰাৰ সময়ত গ্ৰাম্য কথা পাতি থাকিব, পৰচৰ্চা কৰি থাকিব, টিভি চাই থাকিব, মোবাইল টিভি থাকিব, সেইখন ঘৰৰ পৰিৱেশ কি হ'ব? মহাভাৰতত কৈছে জৈস ভাজা গৃহে নাস্তে সাধিসা পুণ্য চাৰিতা অৰণ্যং তেন গন্তব্যং যথা অৰণ্যং তথা গৃহম। ঘৰ গুচি বাঁহতল হ'ব। আইসকলে ইচ্ছা কৰিলে ঘৰ গুচি বৈকুণ্ঠলৈ উত্তৰণ কৰিব পাৰে আৰু ইচ্ছা কৰিলে ঘৰ গুচি বাঁহতল কৰিব পাৰে। সেইকাৰণে জৱাহৰলাল নেহৰুৱে এটা মন্তব্য কৰিছিল, কি বুলি? If you educate a boy, you educate individual only. If you educate a girl, you educate the entire family. আমি ল'ৰা এটাক শিক্ষা দিলে ব্যক্তিগত শিক্ষা দিয়া হ'ব, কিন্তু এজনী যদি ছোৱালীক এটা শিক্ষা দিওঁ গোটেই পৰিয়ালটোৰ কাৰণে উপকাৰ হ'ব। গতিকে আমি ভক্তি মাৰ্গত আইসকলক বেছি গুৰুত্ব দিব লাগিব। আপোনালোকে শুনি সুখী হ'ব, শদিয়াৰ পৰা ধুবুৰীলৈকে বিভিন্ন জিলাত আমি গুৰু ধৰ্ম প্ৰচাৰ প্ৰসাৰ কৰি এটা শুভ লক্ষণ দেখিছো, কি যেতিয়া মানে প্ৰত্যেকৰ বিয়াই সভাহে হওক, নাম প্ৰসংগেই হওক, ভাগৱত ব্যাখ্যাই হওক, ধৰ্মালোচনী সভাই হওক, আমাৰ পুৰুষতকৈ মহিলাৰ উপস্থিতিটো বেছি হৈ আহিছে। এইটো শুভ লক্ষণ দেই। গতিকে আমাৰ আইসকল যদি, যুৱকসকল যদি ভক্তিমুখী হয়, আমাৰ ঘৰখনৰ, সমাজখনৰ পৰিৱেশৰ আমূল পৰিৱৰ্তন হ'ব। এই কথা কৈছে। তাৰপিছত কৈছে জানি কৃষ্ণ চৰণত ধৰি উঠ চাপি যাৰ চুমৰি হুৱে শুদ্ধ মহা পাপী। যে আমি এই কথা জানি কৃষ্ণৰ চৰণ চাপি ধৰিব লাগে, কৃষ্ণৰ গুণনাম গাব লাগে, ক'ব লাগে, শুনিব লাগে, তেতিয়াহ'লে আমাৰ মহা পাপীবিলাকো উদ্ধাৰ হৈ যায়। কলিৰ পৰম ধৰ্ম জানা হৰি নাম। এতিয়া কলিত মাত্ৰ হৰিনাম ল'ব লাগে। কলিৰ মানুহে তপ জপ যাগ যজ্ঞ কৰিব নালাগে। গতিকে আজি আমাৰ সমাজত নাজানি পেলাই আগৰ যুগৰ তপ জপ যাগ যজ্ঞ কৰি আছে বহুত সমাজত। গতিকে সেইটো যদি আছে এৰিব লাগিব দেই। আমাৰ ভাগৱতত কৈছে ধ্যানে যজ্ঞে পূজাৰ কহিছা যেন ফল, হৰিৰ কীৰ্তনে তাক সাধয় সকল। আগৰ কেইটা যুগত ধ্যান যজ্ঞ পূজা কৰি যিটো ফল পাইছিলে, কলিৰ মানুহে ঈশ্বৰৰ নাম ল'লেই সেই সমফলৰ অধিকাৰী হৈ যাব পাৰে। কলিত কেৱল নামহে থৈ গৈছে। এই কথা নাজানি যেতিয়া 28,000 ঋষিয়ে কৃষ্ণ বৈকুণ্ঠ পৰায়ণ হোৱাৰ লগে লগে কলি আহিল বুলি জানি যজ্ঞ আৰম্ভ কৰিলে, কলি পাপৰ পৰা কলিক খেদাবৰ কাৰণে। এদিন দুদিন নহয়, হাজাৰ বছৰ যজ্ঞ কৰি যজ্ঞৰ ধোঁৱাৰে গা ধোঁৱা বৰণীয়া হৈ গ'ল, কিন্তু কলিক খেদিব নোৱাৰিলে। অৱশেষত উপায়ন্তৰ হৈ সেই সময়লৈকে পদহেলিত, অৱহেলিত, নিষ্পেষিত, হীন জাতি বুলি সমাজত, ঋষি সমাজত বহিবলৈ নিদি বহুত যোজনৰ পিছত বহিবলৈ দিয়া সুতক মাতি আনি গুৰু আসনত বহুৱাই শৌনকে নিবেদন কৰিলে, কি বুলি? শৌনক বদতি শুনা সুত মহামানি, পৰম পাতকী কলি পাইলেহে নজানি। হেৰা সুত, আমি কৃষ্ণ বৈকুণ্ঠ পৰায়ণৰ হোৱাৰ লগে লগে কলি আহিল বুলি জানি আৰম্ভিলো যজ্ঞ 80 সহস্ৰ বছৰ, হোমধূৰ্মে ধূৰ্মবৰ্ণ ভৈল কলে বৰ। আমাৰ যজ্ঞৰ ধোঁৱাৰে গা ধোঁৱা বৰণীয়া হৈ গ'ল। যিটো কৰ্ম কৰোৱাটো নাহিকে বিশ্বাস, আপোনাৰ আয়ুকো কৰিলো ব্যৰ্থে না। আমি যিটো কৰ্ম কৰিলো আমাৰ আয়ুষে নষ্ট হ'ল, আমি ফলৱৰ্তী হ'ব নোৱাৰিলো। গতিকে সম্প্ৰতি তুমি সি চিন্তি উপমহাহিত কৰায়ুক পান কৃষ্ণ চৰিত্ৰ অমৃত।
এতিয়া কলি যুগত তুমি কৃষ্ণৰ কথা নুশুনালে আৰু আমাৰ গত্যন্তৰ নাই এই আহ্বান শুনাৰ লগে লগে সুতে কি মন্তব্য কৈছিল অকিনু মহাভাগে তোমাহাৰয়াগে কহিবু কৃষ্ণৰ লীলা মাধৱৰ কথা সম্যকে পুছিলা অমুক জীৱদান দিলা হে শৌনক প্ৰমুখ্যে 28,000 লিখি তোমালোকে আজি মোক কৃষ্ণ কথা ক'বলৈ কৈ মোক জীৱন দান দিলা মই এই মুহূৰ্তলৈকে মৰা মানুহ হৈ আছিলো কৃষ্ণৰ কথাত মোৰ মহালাভ আছে কৃষ্ণৰ কীৰ্তনে জাতি অজাতি নাবাছে মনত ৰাখিব কৃষ্ণ নামৰ মাহাত্ম্য জাতি অজাতিৰ মাজে উদ্ধাৰ হৈ যাব আমাৰ মানুহৰ মনত দুটা ভাগ কৰি দেখুৱাইছে ভাগৱতে এটা জাতি আৰু এটা অজাতি শংকৰদেৱেও অসমত আবিৰ্ভাৱ হৈ এই জাতি প্ৰতিষ্ঠা কৰি থৈ গৈছে আপোনালোকে জানে প্ৰাক শংকৰী যুগক অন্ধকাৰ যুগ বুলি কোৱা হয় যিটো সময়ত অসমৰ মানুহে ধৰ্মৰ নামত মানুহ বলি দিবলৈ কুণ্ঠাবোধ কৰা নাছিল তেনে এটা সন্ধিক্ষণত শংকৰদেৱ আবিৰ্ভাৱ হৈ চাৰিওফালে চাই দেখিলে যে অসমত বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহে বসবাস কৰি আছে এই সকলোবিলাক ভকত আনিছো এওঁক আজিৰ পৰা তোমালোকে শ্যাম কাই আতৈ বুলিবা তাৰ পৰা অপ্ৰবংশ হৈ চান্দ খাই হৈছে এয়া মই ব্ৰাহ্মণৰ ভকত আনিছো এওঁক আজিৰ পৰা তোমালোকে অনন্ত কণ্ডলী সাৰ্বভৌম ভট্টাচাৰ্য বুলিবা এই ধৰণে সকলো জাতি জনগোষ্ঠীৰ পৰা ভকতক সংস্কাৰ কৰি আনি জাতি বৰ্ণ বৈষম্যহীন এখন সমাজ প্ৰতিষ্ঠা কৰি শংকৰদেৱে ঘোষণা দিলে কি বুলি অহৰিক ভজয় যিটো তাকে বোলে জাতি কৃষ্ণত বিমুখ যিটো সেহিহে অজাতি এতিয়া ঈশ্বৰক ভজিলে জাতি ঈশ্বৰক নভটাজন অজাতি যি জনগোষ্ঠীতে জন্মগ্ৰহণ নকৰক চৈতন্যপন্থীয়েও সেইটো কথা স্বীকাৰ কৰিছে মুচিও খুচি হয় যদি হৰিক ভজে খুচিও মুচি হয় যদি হৰিক তেজে মাধৱদেৱে ঘোষাত লিখিলে অ ৰাম বুলি তৰে মহা মহা অন্ত জাতি যিটো নাম নলৱেহি নতুহীন আতি এই কথা আমি ভাগৱতত বুটলি ল'ব লাগিব এতিয়া কহে অনিৰুদ্ধ হবে বোলা ৰাম ৰাম অনিৰুদ্ধই সকলোকে আহ্বান জনাইছে তোমালোকে ৰাম ৰাম বুলিবলৈ অভ্যাস কৰা বেদে কি কৈছে ৰামইতি 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 বদন্তি যে সৰ্বদা তেসাং ভক্তি স মুক্তি স ভবিষ্যতি না সংশয় তোমালোকে ৰাম বুলি ক'বলৈ অভ্যাস কৰা ৰাম বুলি ক'লে ভক্তি আৰু মুক্তি দুইটাই হ'ব মাধৱদেৱে ৰাম নামৰ বিজ্ঞানসন্মত তথ্য কি বুলি দেখুৱাইছে অৰা শব্দক উচ্চাৰণতে ৰাম 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 অ মুখ হন্তে বাজ হুইয়া পলাই পাপ মানে পুণ্য মানে হুৱে অভ্যন্তৰ ৰাম 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 ম বুলি আতি মাৰয় কপাত টানে ৰাম নামৰ ৰা বুলি কোৱাৰ লগে লগে হৃদয়ৰ পাপবিলাক ওলাই গুচি যায় আৰু ম বুলি জপাই দিয়াৰ লগে লগে পুণ্যবিলাক সোমাই যায় বিজ্ঞানে কি বুলি কৈছে ৰা বুলি কৈ দিয়াৰ লগে লগে এঙাৰ গেছবোৰ ওলাই যায় আৰু ম বুলি জপাই দিয়াৰ লগে লগে
অক্সিজেন গেছ সোমাই যায় আপুনি দেহৰ পৰা ৰাম নাম উচ্চাৰণ কৰি যিমান এঙাৰ গেছ উলিয়াই অক্সিজেন ভৰাব পাৰিব সিমানে বাত বিষ নাইকিয়া হ'ব হজমি শক্তি বাঢ়িব মন আনন্দিত হ'ব আৰু বন্ধা নাৰীয়ে পুত্ৰ পোৱাৰ যোগ্যতা লাভ কৰিব আমাৰ কীৰ্তনৰ প্ৰথম শ্লোকতে এই কথাটো কৈছে কি মুকং কৰোতি বসলং পংগুলংগেতে গ্ৰিং যত কৃপা তমহং বন্দে পৰমানন্দ মাধৱম ভগৱন্ত কৈছে মোৰ কৃপা হলে বুবাই কথা ক'ব পাৰিব মোৰ কৃপা হলে খুৰাই পৰ্বত বগাব পাৰিব মোৰ কৃপা হলে অন্ধই চকুৰে দেখিব আৰু মোৰ কৃপা হলে বন্ধা নাৰীয়ে পুত্ৰ নাপাব কিয় এই কথা আমি বিশ্বাসী ল'ব লাগিব সেইকাৰণে মহাত্মা গান্ধীয়ে কি বুলি কৈছে ৰিলিজিয়াছ বিলিফছ আৰ বেছড অন ফেথ ধৰ্ম দৰ্শন বিজ্ঞানৰ ওপৰত বিশ্বাসৰ ওপৰত নিৰ্ভৰ কৰে ৰিলিজন ইজ নট ৰিয়েলি হোৱাট ইজ গ্ৰেস্পড বাই ব্ৰেইন বাট বাই হাৰ্ট ধৰ্ম দৰ্শন মগজে ঢুকি পোৱা বস্তু নহয় ই অন্তৰৰ উপলব্ধিৰ বস্তু এই তথ্য আমাক দিলে এতিয়া ঝুমুৰি নামাকৰণৰ সৈতে তলৰ পদৰ যোগেদি আমাক আকৌ কি ক'ব বিচাৰিছে আমি পদবন্ধে আলোচনা কৰিম বাহক কৃষ্ণ শুনা ৰাজা ধৰ্ম খালি ব্যক্ত ভৈল ভদ কালি সুৰগণ সংহৰিতে ধৰি ৰূপং বিপৰীতে মহাকুধে গৈলা জলি হাখে আতি খলখলি ভকুতি কুটিল আখি ভয় লাগে মুখ দেখি আতি তীক্ষ্ণ দন্ত আতি তীক্ষ্ণ তৰ দান্ত অধৰ কাউৰী শান্ত মহাবেগে চলি যাই তা সম্বাক লগ পাই সেহি হঠাৎ ধৰি দান্তি সমস্তৰে মাথা কাটি নিজগণে সম্বধিতে হুয়ায়াতি মহাপ্ৰীতি তপতৰ ৰুধিৰ যত পিয়া ভৈল উন্মত অসুখস্তি জুনিত সংগে নাচিয়াতি মহাৰঙ্গে ধৰি কাটা মুণ্ড ভন্তা সেহি খেলাই ইহি মতে যিটো নৰে মন্ত কদুহৰ কৰে অৰাম জানি বাহায় বিকলে হবে আপোনাত ফলে পাছে দেৱী সেহি ঠাই বৈষ্ণৱৰ নিজ কপাই নমিলন্ত পৰি পৰি
বান্ধ কাটি দিলা এৰি এইটো অতি বিপৰীত নেদেখিবা পৰিহিত যিটো বিষ্ণু ভক্ত হয় তাৰ কৈত আছে ভয় কাটন্তে নাহিকে ভীত কৃষ্ণ তম জিলচিত নাহি দেহে অভিমানে অয়ুপাজিলা আত্ম জ্ঞান হৃদয়ৰ গন্তি জন সমাকো কৰিবা হত সবাৰো হৃদয় নাহি সতু তা সংবাদ মাধৱত কৰি শাক কাহাকো নকৰা তাক কালচক্ৰ